নমস্কাৰ আমাৰ সকলোৰে বিদ্যালয়ত বৰ্তমান সময়ত হয় দ্বিতীয় সামগ্ৰিক মূল্যায়ন বা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ কাৰণে যাক আমি এনুৱেল এক্সামিনেশ্যন বছৰীয়া পৰীক্ষা বুলি কওঁ সেই বছৰীয়া পৰীক্ষা চলি আছে আৰু তাৰ লগতে আমি নিশ্চয় সেই নটিফিকেশনখন গম পাইছো যে এই বছৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিভাগীয়ভাৱে যি আমাৰ অগ্ৰগতি খতিয়ান পত্ৰ যাক আমি পিপিসি বুলি জানো সেই পিপিসি যোগান ধৰা নহব আৰু আমি বিদ্যালয়সমূহত যদি ইতিমধ্যে পিপিসি পাইছো এই 2-4 দিনৰ ভিতৰত সেই পিপিসি খিনি আমাৰ আগন্তুক শৈক্ষিক বৰ্ষ অৰ্থাৎ 2025-26 শৈক্ষিক বৰ্ষতহে ব্যৱহাৰ কৰা যাব আৰু তাৰ লগতে আমি এটো গম পাইছো নিশ্চয় এক নটিফিকেশন প্ৰকাশ পাইছে যে আমাৰ যি গঠনাত্মক মূল্যায়ন প্ৰথম গঠনাত্মক মূল্যায়ন আৰু দ্বিতীয় গঠনাত্মক মূল্যায়ন হৈছে তাৰ পৰা 10% আৰু 10% আৰু যি আমাৰ প্ৰথম সামগ্ৰিক মূল্যায়ন আৰু দ্বিতীয় সামগ্ৰিক মূল্যায়ন অনুষ্ঠিত হৈছে তাৰ পৰা আমাৰ 35% আৰু 35% সৰ্বমুঠ 90% নম্বৰ আমাৰ এই গঠন মান নিৰূপণৰ পৰা আহিব আৰু বাকি 10% নম্বৰ আমাৰ গুণোৎসৱৰ পৰা আমি ল'ব লাগিব লৈ পেলাই আমাৰ যি ফলাফল আমি ঘোষণা কৰিম সেই ফলাফল আমি ঘোষণা কৰিব লাগিব গতিকে এই সকলোবোৰ দিশ সামৰি লৈ পেলাই মই মোৰ আৰু কেইজনমান সহযোগী শিক্ষকৰ সহায় লৈ পেলাই এটি অগ্ৰগতিৰ খতিয়ান পত্ৰ অৰ্থাৎ যাক আমি মাৰ্কশিট বুলি ক'ব পাৰো সেই মাৰ্কশিট প্ৰস্তুত কৰি উলিয়াইছো আৰু সেই মাৰ্কশিট আমি কিদৰে পূৰ কৰিব লাগিব তাৰ ওপৰতো এই ভিডিঅ'টিত মই আপোনালোকক সম্পূৰ্ণভাৱে বুজাবলৈ চেষ্টা কৰিম গতিকে আহক শেষলৈকে ভিডিঅ'টি চাই থকা অৱস্থাত লাইক আৰু শ্বেয়াৰ কৰো আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰি পেলাই মোক উৎসাহিত কৰিব যাতে মই আপোনালোকৰ বাবে এনে ধৰণৰ আৰু ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰো আপোনালোকক প্ৰথমতে মই সেই নিৰ্দেশনাটো দেখাব চেষ্টা কৰিছো যোনটো নিৰ্দেশনাত উল্লেখ কৰিছে যে 2024-25 শৈক্ষিক বৰ্ষত আমাৰ যি 4টা এসেসমেন্ট অনুষ্ঠিত হয় তাৰে যি ফৰ্মেটিভ এসেসমেন্ট অনুষ্ঠিত হ'ব তাত আমাৰ 50 নম্বৰ পৰীক্ষা হ'ব আৰু যি আমাৰ সামেটিভ এসেসমেন্ট হয় সামগ্ৰিক মূল্যায়ন হ'ব তাত 100 নম্বৰৰ পৰীক্ষা হ'ব আৰু এনুৱেল এক্সাম 5 আৰু 8ত হ'ব তাতো আমাৰ 100 নম্বৰৰে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু তাৰ লগতে আপোনালোকে স্ক্ৰিনত দেখা পাই আছে যে আমাৰ ফাইনেল যোনটো আমি ৰিপোৰ্ট কাৰ্ড বনাম অৰ্থাৎ মাৰ্কশিট বনাম মাৰ্কশিটত আমি FA1 ৰ পৰা 10% আনিব লাগিব SA1 অৰ্থাৎ সামেটিভ এসেসমেন্টৰ পৰা 35% আনিব লাগিব আৰু FA2 অৰ্থাৎ ফৰ্মেটিভ এসেসমেন্ট 2 নম্বৰটোৰ পৰা আমি 10% নম্বৰ আনিম আৰু SA2 ৰ পৰা 35% নম্বৰ আনিম আৰু তাৰ লগতে এখিনি 90% হৈ আছে আৰু তাৰ লগত গুণোৎসৱৰ পৰা আমি 10% নম্বৰ আনি মুঠতে 100%ৰ পৰা আমি ফলাফল ঘোষণা কৰিব লাগিব গতিকে এই সকলো দি চালিজাৰি চাই লৈ পেলাই আমি এনে ধৰণৰ এটা অগ্ৰগতি খতিয়ান পত্ৰ প্ৰস্তুত কৰিছিলো আজত আপোনালোকে ওপৰতে বিদ্যালয়ৰ নাম আৰু ডাইস্কোড থাকিব তাৰ পিছত ক্লাষ্টাৰ নেম ব্লকৰ নেম ডিস্ট্ৰিক্ট আৰু ষ্টেটৰ নামটো দিছো আৰু অগ্ৰগতি খতিয়ান পত্ৰ দিয়াৰ লগে সমগ্ৰ শিক্ষাৰ লগটোকো ব্যৱহাৰ কৰিছো আৰু ইয়াত ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নাম থাকিব তাৰ লগতে শ্ৰেণী আৰু ৰোল নং ওপৰতে থাকিব আৰু তাৰ পাছতে আমি প্ৰথম গঠনাত্মক মান নিৰূপণৰ ক্ষেত্ৰত মুঠ নম্বৰ 10 ধৰিছো আৰু তাৰে 10% কিমান হ'ব সেই কথাটো উল্লেখ কৰা হৈছে আৰু পিছত প্ৰথম সামগ্ৰিক মান নিৰূপণ মুঠ নম্বৰ 100 থাকিব আৰু তাৰে 35% আমি গণনা কৰি উলিয়াই লম আৰু তেনে ধৰণে দ্বিতীয় গঠনাত্মক মান নিৰূপণ আৰু দ্বিতীয় সামগ্ৰিক মান নিৰূপণ বা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ কাৰণে বাৰ্ষিক পৰীক্ষা হ'ব 100 নম্বৰৰ হ'ব 35% ল'ব লাগিব আৰু এই আমাৰ দুটা পৰীক্ষা 50 নম্বৰ হ'ব অৰ্থাৎ এই প্ৰথম দুটা পৰীক্ষা গঠনাত্মক মান নিৰূপণ দুটাত আমাৰ 100 নম্বৰ আৰু সামগ্ৰিক মান নিৰূপণ দুটাত 100 নম্বৰকে 200 নম্বৰৰ পৰীক্ষা হ'ব গতিকে সৰ্বমুঠ আমাৰ 300 নম্বৰ হ'ব যোনটো মই 19 নম্বৰ ঘৰত ব্যৱহাৰ কৰিছো আৰু মান নিৰূপণৰ পৰা 90% মাৰ্কস যেহেতু আহিব গতিকে আমাৰ এই 10% আৰু 35% আমি উলিয়াম যে তাকে প্লাস কৰি দিলে হেকিনিকে আমাৰ 90% হৈ যাব আৰু গুণোৎসৱৰ 10% আমি গুণোৎসৱৰ ফলাফল দিয়ালৈকে অপেক্ষা কৰিম আৰু তাৰ পিছত তাৰপা 10% আমি লৈ আহিম আৰু কলা শিক্ষাৰ ক্ষেত্ৰত আমাৰ শতাংশ উলোৱাৰ প্ৰয়োজন নাই কাৰণ কলা শিক্ষাত যেহেতু গুণোৎসৱৰ 10% নাহে গতিকে সম্পূৰ্ণ নম্বৰৰ পৰাই ফলাফলটি আহিব গতিকে আৰু ইয়াতে মই এটা কথা আপোনালোকক জনাই থওঁ যে কিছু সংখ্যক শিক্ষকে জনাইছিলে যে তেওঁলোকে যি প্ৰথম সামগ্ৰিক মান নিৰূপণ অনুষ্ঠিত হৈছিল তেতিয়ালৈকে আমাৰ নটিফিকেশনখন কিছু পলমকে আহি পাইছিল গতিকে তেওঁলোকে 100 নম্বৰৰ অনুষ্ঠিত নকৰি পেলাই 50 নম্বৰৰে অনুষ্ঠিত কৰিছে আৰু সেই কাৰণে তেওঁলোকে দ্বিতীয় সামগ্ৰিক মান নিৰূপণটো 50 নম্বৰৰে অনুষ্ঠিত কৰিছে আৰু 5ৰ বছৰীয়া পৰীক্ষাটো 100 নম্বৰ অনুষ্ঠিত কৰিছে গতিকে এই ক্ষেত্ৰত কিছু খেলিমেলি হৈ গৈছে সেই কাৰণে সেই খেলিমেলি মাৰিবৰ কাৰণে এটা উপায় মই দিছো আপোনালোকে আপোনালোকৰ ক্ষেত্ৰত বিবেচনা কৰিব কিদৰে কৰে কিন্তু উপায়টো এটোৱে যদি আমি প্ৰথম সামগ্ৰিক মান নিৰূপণ বা দ্বিতীয় সামগ্ৰিক মান নিৰূপণ 100ৰ সলনি
50 নম্বৰত অনুষ্ঠিত কৰিছোঁ তেতিয়াহ'লে আমি ধৰি লওক এজন ছাত্ৰ যদি 50ৰ ভিতৰত 30 পাইছে তেতিয়াহ'লে আমি 100ৰ ভিতৰত তেওঁক নম্বৰটো আমি 60 কৰি দিব পাৰোঁ যদি 50ৰ ভিতৰত যদি 35 পাইছে তেতিয়াহ'লে 100ৰ ভিতৰত আমি 70 বুলি কৰি দিব পাৰোঁ যিহেতু আমাৰ গাইডলাইন মতে আমি 100 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগে প্ৰথম সামগ্ৰিক মান নিৰূপণ আৰু দ্বিতীয় সামগ্ৰিক মান নিৰূপণ গতিকে মই ইয়াত মুঠ নম্বৰ 100 ধৰিছোঁ আপোনালোকে যদি 50ৰ ভিতৰত কৰিছে তেতিয়াহ'লে 50ত যদি 45 পাইছে তেতিয়াহ'লে 100ত 90 পাইছে বুলি ধৰি লৈ পেলাই আপোনালোকে 90 নম্বৰ দি পেলাই 35%টো তাৰপৰা উলিয়াই ল'ব পাৰিব আৰু শেষৰ ফালে যদি আহে শতকৰা পাৰ্চেণ্টেজটো উলিয়াই পেলাই গ্ৰেডটো দিব লাগিব আৰু ফলাফল আপোনালোকে মানে প্ৰমোটেড টু ক্লাছ অমুক সেইটো আপোনালোকে ফলাফল দিব আৰু শেষত তলত আপোনালোকে শ্ৰেণী শিক্ষক আৰু প্ৰধান শিক্ষকে স্বাক্ষৰ কৰিব এতিয়া আহক এটি মই ডেমো হিচাপে পুৰ কৰা এটি মই আপোনালোকক দেখুৱাব চেষ্টা কৰোঁ আপোনালোকে স্ক্ৰীনত দেখিব পাইছে এটি পুৰ কৰাত আৰু ইয়াতে মই প্ৰথম গঠনাত্মক মান নিৰূপণ ভাষা 1 পুৰ কৰিছোঁ চাওক তাতে ভাষা 1ত ধৰি লওক তেওঁলোকে 50ত 40 পালে আৰু 40 পালে 50ত 40 পালে তাৰ 10% 8 হয় আপোনালোকে এইটো নিশ্চয় উলিয়াব জানে আৰু যদি নাজানে কেলকুলেটৰো ব্যৱহাৰ কৰিব পাৰিব ঠিক একেদৰে প্ৰথম সামগ্ৰিক মান নিৰূপণ 100ৰ ভিতৰত 70 পাইছে ধৰি লওক আৰু 70ৰ 35% 24 পইণ্ট সামথিং হয় আৰু ৰাউণ্ড ফিগাৰত আমি 25 লিখিব পাৰোঁ বা আপোনালোকে পইণ্টত লিখিলে পইণ্টতো লিখিব পাৰে আৰু একেদৰে দ্বিতীয় গঠনাত্মক মান নিৰূপণটো আপোনালোকে পূৰ কৰিব আৰু দ্বিতীয় সামগ্ৰিক মান নিৰূপণ আপোনালোকে পূৰ কৰিব বা বাৰ্ষিক পৰীক্ষা হ'লে বাৰ্ষিক পৰীক্ষাটো পূৰ কৰিব আৰু আপোনালোকে মুঠ ঘৰটোত যদি চাই নম্বৰত তেতিয়াহ'লে মুঠ নম্বৰ ইয়াত 300 হৈছে আৰু 300ৰ ভিতৰত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে আপোনালোকে যদি 50ত 40 পালে 100ত 70 পালে আকৌ 50ত 40 পালে আৰু 100ত 70 পালে এই 40 70 40 70 যদি আপোনালোকে যোগ কৰে তেতিয়া গম পাব আপোনালোকৰ 220 হ'ব আৰু যি 90% উলিয়াব লাগে সেইটো যদি আপোনালোকে শতাংশৰ ঘৰকেইটা যোগ কৰি দিয়ে 10% 35% আকৌ 10% আকৌ 35% যি ওলাইছে সেই শতাংশৰ ঘৰকেইটা যদি আপোনালোকে যোগ কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে শতাংশটো পাই যাব আৰু ইয়াত 66% ওলালে গতিকে গুণোৎসৱৰ পৰা ধৰি ল'লোঁ 8% পালে গতিকে 66% প্ৰথম 6 নম্বৰ ঘৰটো আৰু গুণোৎসৱৰ 10% পৰা 8% পালে তেতিয়াহ'লে 66 আৰু 8 যোগ কৰি দিলে 72% নম্বৰ তেওঁলোকে ভাষাত 1ত পালে আৰু এইদৰে যদি গুণোৎসৱত কেনেধৰণৰ ৰিজাল্ট দিয়ে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব যদি ভাষা মানে ছাবজেক্ট ৱাইজ ৰিজাল্ট দিয়ে আপোনালোকে দিব পাৰিব আৰু যদি টোটেল ৰিজাল্ট দিয়ে তেতিয়াহ'লে যদি টোটেল ৰিজাল্টটো 8% হৈ থাকে তেতিয়াহ'লে 8 হৈ থাকে 10% হিচাপে ধৰিলে আপোনালোকে চবতে 8 যোগ কৰি দিব পাৰিব সেইটো কাৰণে আমি গুণোৎসৱৰ ফলাফলৰ কাৰণে ৱেইট কৰিব লাগিব আৰু আপোনালোকৰ বিশেষ অসুবিধা হ'ব নালাগে এই কাৰণে যে যোৱা বছৰৰ গুণোৎসৱত 10% নম্বৰ যোগ কৰা ব্যৱস্থাটো আছিল এইটো নতুন ব্যৱস্থা নহয় এই বছৰ কেৱল যি 10% আৰু 35% কথাটো আহিছে এইটোতে কিছু পৰিৱৰ্তন আহিছে বাকি 10% গুণোৎসৱৰ যোনটো আছিলে সেইটো আমাৰ আগৰ বছৰো আছিল গতিকে এইদৰে আপোনালোকে ভাষাটো গণিত পৰিৱেশ অধ্যয়ন সকলোৰে মাৰ্কছ ভৰাব মই ধৰি ল'লোঁ একেদৰে ভৰাই পেলাই ভাষাটোত 70 পালে গণিতত 68 পালে পৰিৱেশ অধ্যয়নত 70 পালে আৰু কলা শিক্ষাত আমি শতাংশ ওলোৱাৰ প্ৰয়োজন নাই গতিকে যেহেতু কলা শিক্ষা গুণোৎসৱত নাথাকে গতিকে আমি শতাংশ ওলোৱাৰ প্ৰয়োজন নাই আমি এনেধৰণে লিখিলোঁ আৰু 240 পালে যেহেতু 300ৰ ভিতৰত 19 নম্বৰ ঘৰটোত তাৰ আমি পাৰ্চেণ্টেজটো যদি উলিয়াই দিওঁ তেতিয়াহ'লে আমি পাম 80% নম্বৰ পাইছে গতিকে এই 80 আমি 80 লিখিলোঁ আৰু লিখাৰ পিছত আমি গোটেইখিনি যোগ কৰি দিলে যোনটো আমাৰ জ নম্বৰ ঘৰ আছে আমি যোগ কৰিলে 360 পালোঁ আৰু যেহেতু 5টা বিষয় গতিকে 360ক আমি 5 দি হৰণ কৰি দিলে আমি শতকৰাটো পাই যাম আৰু তেনেধৰণে কৰোঁতে আমি 72% পালোঁ আৰু 72% নম্বৰ হ'লে তাৰ গ্ৰেড হয় বি মই স্ক্ৰীনত দেখুৱাই আছোঁ কিমান শতাংশ নম্বৰ হ'লে কোনটো গ্ৰেড হয় গতিকে বি গ্ৰেড দিলোঁ আৰু ফলাফল হিচাপে প্ৰমোটেড টু ক্লাছ 6 এইটো যদি আমি পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পত্ৰ তৈয়াৰ কৰিছোঁ তেতিয়াহ'লে প্ৰমোটেড টু ক্লাছ 6 বুলি উল্লেখ কৰিলোঁ আৰু শেষত শ্ৰেণী শিক্ষক আৰু প্ৰধান শিক্ষকে স্বাক্ষৰ কৰিব গতিকে আপোনালোকে এইদৰে পাৰ্চেণ্টেজটো উলিয়াই লৈ পেলাই এই কামখিনি কৰিব পাৰে আৰু যদি পাৰ্চেণ্টেজটো ওলাওঁতে আপোনালোকে কিবা অসুবিধা পায় আপোনালোকে কেলকুলেটৰ ব্যৱহাৰ কৰিব পাৰে এটা দুটা ষ্টুডেণ্টৰ উলিয়াই দিলে আপোনালোকৰ বাকীখিনি সহজ হৈ যাব গতিকে আশা কৰিলোঁ আপোনালোকে কিছু পৰিমাণ উপকৃত হৈছে এই কথাখিনিৰ ওপৰত আৰু আপোনালোকক যদি ইয়াৰ PDF লাগে আপোনালোকে মোক হোৱাটছআপ কৰিব বা কমেণ্ট কৰিব মই PDFটো আপোনালোকক দিব চেষ্টা কৰিম আৰু যদি ৱৰ্ড ফাইল লাগে আপোনালোকে মোক হোৱাটছআপত মেছেজ কৰিব মই নিশ্চয় আপোনালোকক ৱৰ্ড ফাইলো দিব পাৰিম খালি এটা অনুৰোধ কৰিছোঁ আপোনালোকে কাইণ্ডলি ভিডিঅ'টি শ্বেয়াৰ কৰিব লাইক কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ